যিটো সময়ত সেই বেয়া খবৰটো আহিছিল তাৰ পিছৰ পৰা দেখা পোৱা গৈছিল জুবিনদাৰ নিজৰ গৃহ জিলা যোৰহাটত অনুৰাগীসকলে বিভিন্ন স্থানৰ পৰা আহি ভিৰ কৰিছিল। যোৰহাটৰ যি বৰুৱা চাৰিআলিয়ে হওক বিভিন্ন স্থানত জুবিন গাৰ্গৰ যিসমূহ অমৰ গান সেই গানসমূহ গাই তেওঁলোকে এনেধৰণে দেখা পোৱা গৈছিল জুবিন দাক স্মৰণ কৰিছে। ঠিক এই মুহূৰ্তত দেখা পোৱা গৈছে যে এটা ৰেলী জুবিন দাৰ গানসমূহ গাই জুবিন দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক তাৰ বাবে এনেধৰণে এটা ৰেলী ওলাই আহিছে জুবিন দাৰ গানসমূহ লৈ। কিমান আৱেগিক হ'ব লাগিব এই দৃশ্যটো। প্ৰত্যেকৰ মুখে মুখে এই যি মায়া মায়া মাথো মায়া এই গান গীতটো গাই তেওঁলোকে প্ৰত্যেকে মুখে মুখে গাই তেওঁলোকে আগবাঢ়িছে জুবিন দাক স্মৰণ কৰি। মই এই মুহূৰ্তত এটা কথা প্ৰতিদিনতে আমাৰ দৰ্শকসকলক ক'ব বিচাৰোঁ যে ইতিমধ্যে এটা সংকেত আহিছে যে জুবিন গাৰ্গৰ যি গৃহ চহৰ এই গৃহ চহৰতে জুবিন গাৰ্গৰ শেষ শয়ন হ'ব পাৰে আৰু সেইবাবেই দেখা পোৱা গৈছে যে যোৰহাটৰ বিধায়ক হিতেন গোস্বামীৰ নেতৃত্বত আয়ুক্ত ইতিমধ্যে কেইবাটা স্থানতো মাতি ইতিমধ্যে তেওঁলোকে চোৱা চিতা কৰিছে আৰু বিশেষত ছটাই যিখন পুৰণি যিখন বিজ্ঞান মহাবিদ্যালয় অৰ্থাৎ এতিয়াৰ যিখন বিজ্ঞান আৰু গৱেষণাৰ যিটো প্ৰতিষ্ঠান তাৰ কাষতে এটা মাটি ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে আৰু কাইলৈ দিনটোত আচলতে সঠিক হ'ব যেতিয়া পৰিয়ালৰ সহযোগিতা পাব তাৰ পিছতহে আচলতে যোৰহাটত শেষ শয়ন হ'বনে নহয় বা শেষ কৃত্য সম্পন্ন খাটাং হৈ পৰিব। কিন্তু সকলোৱে বিচাৰিছে যোৰহাটীয়াসকলে বিচাৰিছে জুবিন গাৰ্গৰ সহপাঠীসকলে বিচাৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলে বিচাৰিছে যে জুবিন গাৰ্গৰ শেষ কৃত্য যোৰহাটত হওক জুবিন গাৰ্গৰ এখন জুবিন গাৰ্গ ক্ষেত্ৰ নিৰ্মাণ হওক আৰু সেইবাবে দেখা পোৱা গৈছে য'তেই যায় আপুনি ত'তেই দেখা পাব এনেধৰণে জুবিন দাৰ যি অনুৰাগী আছে অনুৰাগীসকলে এনেধৰণে ইয়াতে বিশাল সমদল বিভিন্ন স্থানত আহি কৰিছেহি আৰু চাওক কিমান বিশাল এই সমদল প্ৰত্যেকেই জুবিন দাক কোনোবাই যদি বন্তি প্ৰজ্বলন কৰিছে কোনোবাই তেখেতৰ অমৰ গীতসমূহ তেওঁলোকে গাইছে কোনোবাই যেনেকৈ পাৰে তেনেকৈ জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জ্বলাবৰ বাবে এনেধৰণে সমবেত হৈছে বিভিন্ন স্থানত বিভিন্ন দল সংগঠন সকলোৱে একেলগে এনেধৰণে জুবিন দাক স্মৰণ কৰা দেখা পোৱা গৈছে আৰু বিশেষত যোৰহাটবাসীয়ে বিশেষত বিচাৰিছে যে জুবিন দাৰ শেষ কৃত্য আৰু জুবিন দাৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰত যোৰহাটত হওক আৰু যিহেতু যোৰহাটৰ পৰা সংগীত চৰ্চা হৈছিল যোৰহাটতে তেওঁ গোটেই শিক্ষা জীৱন আছিল যোৰহাটত কলেজীয়া জীৱন কটাইছিল ইয়াত বিভিন্ন স্মৃতি জড়িত হৈ আছে আৰু সেইবাবে জিলা প্ৰশাসনে ইতিমধ্যে আজি সমগ্ৰ দিনটো বিভিন্ন ক্ষেত্ৰ চোৱা চিতাত লাগিছে আৰু এই কথা বিয়পি পৰাৰ লগে লগে যোৰহাটীয়া যিসকল লোক আছে তেওঁলোকৰ আৰু অধিক উৎসাহী হৈ পৰা দেখা পোৱা গৈছে আৰু সেইবাবে এনেধৰণে দেখা পোৱা গৈছে বিশাল বিশাল ৰেলীসমূহ এনেধৰণে ওলোৱা দেখা পোৱা গৈছে। আচলতে যেনিয়ে চাই তেনেৱে দেখিব মানুহ আৰু সকলোৱে এই মাটিৰ শিল্পীজনক ভাল পাইছিল আৰু বিশেষত যেতিয়াই যোৰহাটলৈ আহিছিল তেওঁ নিজৰ স্থানলৈ আহিছিল তেতিয়া জুবিন গাৰ্গক দেখা পোৱা গৈছিলোঁ আমিও দেখিছিলোঁ বৰুৱা চাৰিআলিতে হওক বা PWD পইণ্টে হওক নিৰ্মল চাৰিআলিতে হওক বিভিন্ন স্থানত গৈ তেওঁ অনুগামীসকলক লগ কৰিছিল আৰু লগ ধৰি সেই অনুগামীসকলৰ লগত বিভিন্ন কথা বতৰা পাতিছিল যাৰ বাবে জুবিন দা বুলি ক'লে হিয়াৰ আমঠু বুলি কয় আৰু সেইবাবে জুবিন গাৰ্গ বুলি ক'লে সকলোৱে আচলতে বলীয়া হৈ পৰে আৰু বিশেষত জুবিন দাৰ যিটো 50 বছৰীয়া যিটো জন্মদিন আছিল সেই জন্মদিনটো যোৰহাটতে অনুষ্ঠিত কৰিছিল আৰু সেই জন্মদিনটোত যোৰহাটীয়া ৰাইজে হিয়া উজাৰি শিল্পীগৰাকীক মৰম দিছিল আৰু সেইবাবে আজিৰ দিনটো জুবিন দা যে নাই
সেই কথা আচলতে প্ৰত্যেকে বিশ্বাস কৰিবলৈ টান পাইছে আৰু মই পুনৰ ক'ম যে জুবিনদাৰ শেষকৃত্য তথা জুবিনদাৰ ক্ষেত্ৰখন যে যোৰহাটত নিৰ্মাণ হ'ব বুলি কথা ওলোৱাৰ লগে লগে ইতিমধ্যে অধিক উৎসাহী হৈ পৰিছে যিসকল যোৰহতীয়া আৰু যিসকল জুবিনৰ অনুৰাগী যোৰহাটত আছে তেওঁলোক অধিক উৎসাহী হৈ পৰা দেখা পোৱা গৈছে।